আছে আমাৰ নিউটেক ফিড ইয়াতে চলি আছে। ইয়াতে 15 কুইণ্টেল মাছ আছিলে আৰু তেওঁ 15 কুইণ্টেলৰ ভিতৰত এতিয়া নিউট্ৰিটেকৰ ফিড এতিয়ালৈ কিমান বস্তা ইয়াত দানা দিলে? এতিয়ালৈ 40 পেকেট দানা নিউট্ৰিটেকৰ চলিছে। প্ৰত্যেক দিনে কিমান বেগ দানা যায়? 4 বেগ, 3 বেগ 4 বেগ প্ৰত্যেক দিনে দানা লাগে। আৰু ইয়াতে আপুনি 40 পেকেট দানা খোৱাৰ পিছত মাছক আপোনাক কেনেকুৱা লাগিলে গ্ৰথ? মোটামুটি ভাল লাগিছে। হয়, ইয়াতে চাম। হয়, আগতকৈ কি মাছৰ দানা কোৱালিটি আপুনি কেনেকুৱা পালে? যে এই 40 পেকেট দানা খোৱাৰ পৰা নিশ্চয় আপুনি কিবা এটা গম পাইছে? গম পাইছোঁ। কি আপোনাৰ আগতে মোটামুটি 200 গ্ৰাম 300 গ্ৰাম কিমান? এতিয়া আপোনাৰ মাছৰ চাইজটো মোটামুটি কিমান কেজি? 500 700 গ্ৰামলৈকে মাছ হৈ গৈছে, য'ত 300-400 গ্ৰামৰ মাছ এৰি দিছিলে তেওঁলোকে, নহয় জানো? আজি কিমান দিনৰ পৰা খুৱাই আছে? 15-20 দিনৰ ভিতৰত আপোনালোকে চাব। মাছৰ একবাৰ ভিডিঅ'টো দেখাব দিম, মাছক দানা অলপ ভিডিঅ'টো দিয়ক। এতিয়া দেখা পাই আছে মাছ একচুৱেলি যথেষ্টখিনি ভাল হৈছে আৰু 40 পেকেট দানা খুৱাইছে। আজিও কি দানা আনিছে নেকি? আজিও দানা তেওঁ আনিছে। আৰু যিহেতু যথেষ্ট তেওঁলোকে দানাটো আমাৰ পৰীক্ষা কৰিবৰ কাৰণে চাই আছে যে দানাৰ ৰিজাল্ট কেনেকুৱা আছে। এই 40 পেকেট দানা খোৱাৰ পিছত তেওঁ যথেষ্টখিনি ভাল ৰিজাল্ট পাইছে। এতিয়া আপুনি কি দানা খুৱাব কওক? নিউট্ৰিটেক এইটো খুৱাম এতিয়া তেওঁ এই দানাটোৱে কণ্টিনিউ কৰি থাকিব। বেলেগ দানা ইয়াত খোৱাই নাই। হয়, এইটো ফিচাৰীত তেওঁ কোৱা মতে যেতিয়াৰ পৰা মাছ এৰিছে বেলেগ দানা খোৱা নাই। তেওঁ 300-400 গ্ৰাম মাছ বাহিৰৰ পৰা 15 কুইণ্টেল 15 কুইণ্টেল মাছ ইয়াত দিছিলে। তেতিয়াৰ পৰা তেওঁ আমাৰ নিউট্ৰিটেকৰ দানা খুৱাই আছে। আৰু আজি 15-20 দিনৰ ভিতৰত মাছৰ গ্ৰথ 700 গ্ৰামলৈ পাইছে। 500-600-700 গ্ৰাম ভিতৰলৈ মাছ আহিছে। তো আপোনালোকে দেখা পাইছে এতিয়া দানা আমাৰ কেনেকুৱা ৰিজাল্ট আছে। এতিয়া আপোনালোকে এটা ফাৰ্মাৰৰ পৰা আমাক এনেকুৱা ভিডিঅ' আপোনালোকে দেখিবলৈ পাব। আমাৰ ময়ে প্ৰথম কৈছোঁ ভূমিৰ ভিতৰত কামৰূপৰ ভিতৰত কামৰূপ ডিষ্ট্ৰিক্ট আমাৰ চমৰীয়া সমষ্টি ভিতৰত। আচ্ছা, আমাৰ চমৰীয়া ডিষ্ট্ৰিক্টৰ বা কামৰূপ ডিষ্ট্ৰিক্টৰ ভিতৰত প্ৰথম এজন ফাৰ্মাৰ হয় যেন নিউট্ৰিটেক ফিড প্ৰথমে নিজৰ ফিচাৰীত আনি 40 পেকেট দানা তেওঁ আমাৰ টেষ্টিং কৰিছিলে। আৰু এওঁ টেষ্টিঙক চাই পেলাই ৰিজাল্ট চাই পেলাই এতিয়া 150-200 দানা 200 বেগ কৰি লোৱা আমাৰ ফাৰ্মাৰ ওলাইছেগৈ। এই 15-20 দিনৰ ভিতৰত আমাৰ কামৰূপ ডিষ্ট্ৰিক্টৰ সৰ্বপ্ৰথম এজন ফাৰ্মাৰ হয়। তেওঁৱে আমাৰ দানা ইয়াতে আনি নিজৰ ফিচাৰীত পৰীক্ষা কৰিছিলে। আৰু এওঁ দানাৰ ৰিজাল্ট চাই পেলাই কালিও ৰাতি এটা 150 পেকেট দানা ওলাইছিলে ফাৰ্মাৰজন লৈছে। ঠিক এনেকৈ আপোনালোকে দেখা পাব ৰিজাল্টৰ ওপৰত নিৰ্ভৰ কৰি পেলাই আহি থকা সময়ত এতিয়া দাদাৰ পৰা একজনৰ পৰা 2জন হৈছে, 2জনৰ পৰা 3জন 4জন এনেকৈ ঠিক সেইদৰে আমাৰ ফাৰ্মাৰ দানাৰ ৰিজাল্ট দেখা পাই পেলাই লাহে লাহে ফাৰ্মাৰ তেনেকৈ বাঢ়ি যাব বুলি আমি বিশ্বাসী। আৰু ঠিক সেইদৰে আমি দেখিবলৈ পাই আছোঁ। বহুত কথা কৈ থাকে যে নতুন কোম্পানী কিবা কিবি, গতিকে এই দাদাই অলৰেডি চবে ফাৰ্মিঙৰ লগত জড়িত। বহুত দানা ভাল, দানা আপোনাৰ ফিনিচিং কথা ভাল লাগিছে আপোনাৰ ফিনিচিং। হয়, হয়। তো যেনেকুৱা ৰিজাল্ট হ'ব ৰিজাল্টৰ ওপৰত গোটেইখিনি বস্তুটো বেছ কৰে। তো আমি পৰ্যায়ক্ৰমে লাহে আপোনাক এটা ভিডিঅ'টো এইফালে দেখাব দিম। ৰিজাল্ট আপুনি ভাল পাইছে। আহি থকা টাইমত আপোনাক এটা আমাৰ এচিয়ৰ্ড হয়, আমাৰ ওচৰৰ কোম্পানী হয়। যিহেতু ৰিজাল্ট দিলেহে আমাৰ দানা ইয়াতে আমাৰ ফেক্টৰী চলিব। আৰু আপোনালোকৰ নিচেই ঘৰৰ ওচৰতে আমাৰ ফেক্টৰী আছে। আপোনালোকৰ কোনো অসুবিধা নহয়, আপোনালোকৰ ওচৰতে দানা হয়। আৰু আমাৰ দানা যদি আমি ভাল ৰিজাল্ট দিব নোৱাৰোঁ তেতিয়াহ'লে এইটো ফেক্টৰী আমি চলাব নোৱাৰিম। কাৰণ আমি ভাইটিক একেবাৰে লৈয়ে গৈছোঁ লগত। হয়, আৰু দাদাও আমাৰ হয়তো ফেক্টৰী চাইছেগৈ, আমাৰ ভাইটিৰ লগতে আছে। হয়, চাই মেলি পেলাই আহিছে আৰু তেওঁ 40 পেকেট দানা পৰীক্ষা কৰাৰ পিছত আকৌ দানা অৰ্ডাৰ দিছে। আৰু এওঁক চাই পেলাই আমাৰ ডাঙৰ কিছুমান ফাৰ্মাৰ এতিয়া আমাক দানা অৰ্ডাৰ দিছেহি আৰু দানা আনিও আছে। তো ঠিক আছে, ভিডিঅ'টো খুব বেছি এটা লম্বা নকৰোঁ, ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ আৰু লগ পাম আকৌ নতুন এটা ভিডিঅ' লৈ। ধন্যবাদ।